আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে চিপাছ ফাউণ্ডেশ্যনৰ উদ্যোগত নাজিৰাটিং এল.পি. স্কুলত আজি বৃক্ষৰোপণ কৰা হয় আৰু এই কাৰ্যসূচীৰ দ্বাৰাই আমি ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি সজাগতা আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। লগতে যি শিক্ষকসকল আছে, অভিভাৱকসকল আছে আৰু যি ওচৰ চুবুৰীয়া ৰাইজ আছে তেখেতসকলকো আমি এই কাৰ্যসূচীৰ দ্বাৰা আমি উৎসাহিত কৰিব বিচাৰিছোঁ যে আমি বৃক্ষৰোপণ কৰিব লাগে। যিহেতু বৰ্তমান যি উষ্ণতা বৃদ্ধিৰ যি সমস্যা যি আমি দেখি আছোঁ দিনক দিনে বাঢ়ি আছে আৰু এইটো ৰোধ কৰিবৰ হ'লে আমি প্ৰত্যেকজন ব্যক্তি আমি একোটা বৃক্ষৰোপণ কৰিব লাগিব আৰু সেয়েহে এই কাৰ্যসূচীৰ দ্বাৰা আমি যিমান ছাত্ৰ ছাত্ৰীবিলাক আছে আৰু লগতে যিমান অভিভাৱকসকল আছে সকলোকে আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমি প্ৰত্যেকজনে আহক, আমি বৃক্ষৰোপণ কৰোঁ হওক আৰু সেউজ পৰিৱেশ আমি গঢ়ি তোলোঁ হওক, সুস্থ সবল এখন পৰিৱেশ আমি গঢ়ি তোলোঁ হওক। লগতে এই কাৰ্যসূচীত আমাক স্কুলৰ কৰ্তৃপক্ষই লগতে শিক্ষকসকলে আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াইছে আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। স্কুল কৰ্তৃপক্ষই আমাক সহায় কৰাৰ কাৰণে ধন্যবাদ। আজি আমাৰ নাজিৰাটিং টি.এল.পি. স্কুলত চিপাছ অনুষ্ঠানৰ যোগেদি পৰিৱেশৰ ধুনীয়া এটা বিৱৰণ দাঙি ধৰিছে আৰু পৰিৱেশ কেনেকৈ প্ৰদূষণৰ পৰা ৰোধ কৰিব পাৰি সেই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সজাগতা কৰিবলৈ আজি আমাৰ চিপাছ অনুষ্ঠানৰ যোগেদি ইয়াত কেইজনমান ব্যক্তি অনুষ্ঠিত হৈ ধুনীয়াকৈ আমাৰ পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বিষয়ে আমাক ইম্পৰ্টেণ্ট যিবিলাক মানে আমাৰ পৰিৱেশ কেনেকৈ আমি ভাল এটা পৰিৱেশ গঢ়ি তুলিব পাৰোঁ তাৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীক লগতে আমাকো অলপ জাগৃত কৰিলে তাৰ বাবে আমি আমাৰ স্কুল নাজিৰাটিং টি.এল.পি. স্কুলৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জনাইছোঁ। আমি চিপাছ ফাউণ্ডেশ্যন হৈ আমাৰ এটা যিটো সংস্থা আছে আৰু সেই সংস্থাৰ যোগেদি আমি পৰিৱেশ দিৱস লৈ ওলাই আহিছোঁ আৰু আমি বৰ্তমান চাওঁ যে আজি এই পৃথিৱীৰ মাজত যি পৰিৱেশবিলাক ইমান বেয়া হৈ আহিছে আৰু সেই পৰিৱেশবিলাক কেলে বেয়া হৈছে সেইবিলাকৰ কাৰণে আমি অলপ সজাগতা কৰিবৰ কাৰণে আমি আজি নাজিৰাটিং চাহবাগিচা এল.পি. স্কুলৰ মাজত আমি ছাত্ৰ ছাত্ৰীক লৈ আমি প্ৰচেছন কৰিলোঁ পৰিৱেশ দিৱস লৈ আৰু আমি সজাগতা সভা সেইকাৰণে ৰাখিছোঁ যাতে মানুহক আমি সজাগ কৰিব বিচাৰোঁ যে পৰিৱেশৰ কাৰণে সকলোৱে লক্ষ্য ৰাখে আৰু পৰিৱেশটো আমি কেনেকৈ বজাই ৰাখিব লাগে আৰু আমি কেনেকৈ পৰিৱেশটো বচাব লাগে তাৰ বিষয়ে আমি ৰেলী কৰিলোঁ আজি ছাত্ৰ ছাত্ৰীক লৈ আৰু আপোনালোককো আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক ক'ব বিচাৰোঁ যে এই পৰিৱেশ ৰক্ষা কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰ হয়। সেইকাৰণে আপোনালোকে সেই দায়িত্ববিলাক ল'ব যাতে আমি এই পৃথিৱীখনৰ যিটো পৰিৱেশ বেয়া হৈ আছে সেই পৰিৱেশটো আমি বচাব পাৰোঁ আৰু পৰিৱেশৰ মাজত আমাৰ কি কি দায়িত্ব আছে সেইবিলাক যাতে আমি নিজেও বুজিব লাগে আৰু আনকো বুজাব লাগে। সেইকাৰণে আমি চিপাছ ফাউণ্ডেশ্যনৰ আমাৰ এটা যি সংস্থা হয়, আমি এটা টিম হয়, আমি এই নাজিৰাটিং এল.পি. স্কুলত আজি আমি এটা প্ৰদৰ্শন কৰিলোঁ আৰু ইয়াৰ যোগেদি আপোনালোকক আমি সকলোকে জনাব বিচাৰোঁ যে আজি আমি ইয়াতে কৰিছোঁ এনে নহয়, বিশ্ব পৃথিৱীতেই এই পৰিৱেশ দিৱস উদযাপন কৰা হয়, কিন্তু আজি পৰিৱেশ দিৱস উদযাপন কৰাৰ স্বত্তেও আজি পৰিৱেশবিলাক বেয়া হৈ আছে। গতিকে আমি যদি সকলোৱে এজন এজন নিজৰ দায়িত্বত ল'ব পাৰিম আৰু নিজেও সজাগ হৈ আমি সেই বিষয়বিলাক আমি বুজিব পাৰিম তো আনকো বুজাই আমি পৃথিৱীখনক আমি বচাব পাৰিম।